সুস্মিতা সেন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মিছ ইউনিভাৰ্ছ লগতে এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে সুস্মিতা সেন কিন্তু কেৱল মিছ ইউনিভাৰ্ছ অথবা অভিনেত্ৰী নামতে সীমিত নহয় এই পৰিচয় সুস্মিতাৰ আছে এগৰাকী আদৰ্শ তথা স্বাধীন মহিলাৰ পৰিচয় ৪৭ বছৰীয়া এগৰাকী প্ৰখ্যাত অভিনেত্ৰীৰ কিছু কথা জানো আহক ফেচ অফ দ্য ডেৰ আজিৰ খণ্ডত অভিনেত্ৰী সুস্মিতা সেনক চিনি নোপোৱা ব্যক্তি হয়তো কোনো নাই নিজৰ বলিষ্ঠ তথা শক্তিশালী অভিনয়েৰে ৯০ দশকৰ পৰাই দৰ্শকৰ মনত গভীৰ সাঁচ পেলাই আহিছে ভাৰতৰ প্ৰথমগৰাকী মিছ ইউনিভাৰ্ছ খিতাপ বিজয়ী সুস্মিতা সেনে কিন্তু এগৰাকী সফল অভিনেত্ৰী হোৱাৰ উপৰিও সুস্মিতাৰ আছে এক সুকীয়া ব্যক্তিত্ব এগৰাকী স্বাধীন তথা আদৰ্শৱান নাৰী হৈছে সুস্মিতা সেন সমাজৰ পৰম্পৰাগত নিয়ম পৰিহাৰ কৰি নিজৰ চৰ্তত জীয়াই থাকি সমাজৰ ৰক্ষণশীল ধাৰণাক প্ৰত্যাহ্বান জনাই আহিছে সুস্মিতা সেনে উল্লেখযোগ্য যে ৪৭ বছৰীয়া অবিবাহিত সুস্মিতা সেনে দুটাকৈ সন্তান মাত্ৰ ২৪ বছৰ বয়সতেই তুলি লৈছিল এগৰাকী মহিলাক জীৱনটো জীয়াই থাকিবলৈ যে পুৰুষৰ সান্নিধ্যৰ প্ৰয়োজন নাই অথবা পুৰুষ অবিহনেও নিৰ্ভীকভাৱে এগৰাকী মহিলাই স্বাধীন মনা হৈ জীয়াই থাকিব পাৰে তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে সুস্মিতা সেনে জীৱন আৰু স্বাধীনতাৰ বিষয়ে সুস্মিতা সেনৰ দৰ্শনো খুব সহজ এক সাক্ষাৎকাৰত জীৱন সম্পৰ্কে কৰা এক প্ৰশ্নৰ উত্তৰত সুস্মিতাই কৈছিল মই মাত্ৰ অনুভৱ কৰোঁ যে পৃথিৱীত ইমানেই প্ৰাচুৰ্য আছে যে যদি ভাগ্য আপোনাৰ কাষত থাকে তেন্তে আপুনি প্ৰতিদিন পুৱাই ভৰিৰ ওপৰত থিয় হ'ব পাৰে কঠোৰ পৰিশ্ৰম কৰিব পাৰে আৰু নিৰ্ভীক হৈ জীয়াই থাকিব পাৰে এনে ব্যক্তিত্বই আনতকৈ পৃথক স্থানত ৰাখিছে সুস্মিতা সেনক সহজ অৰ্থত ক'ব গ'লে ভাৰতীয় নাৰীৰ বাবে এগৰাকী আইডিয়েল মহিলা হৈছে সুস্মিতা সেন